কি নাম কি নাম সোনাহাট লক্ষীমাৰী মানুহৰ মুখে মুখে সোনাৰহাট লক্ষীমাৰী কি আছে তাত তাত কি আছে তাত প্ৰত্যেকখন শিলৰ গাড়ী সিন্ডিকেটৰ পইচা লয় লয় নে নলয় কওক আপোনালোকে লয় নে নলয় সেই কথাবিলাক এই ল'ৰাকেইটাই দেখা নাপায় যিকেইটাই মোৰ বিপক্ষে কৈ আছে সেইকেইটা সেইটো দেখা নাপায় গোলকগঞ্জ আজি বিখ্যাত মানুহ শুহি শুহি কাই হিমন্ত বিশ্ব শৰ্মা তেওঁৰ মন্ত্ৰীসভাৰ লোকসকলে প্ৰত্যেকত বোলে 10,500 টকা লয় এখন ট্ৰাকত হয়নে নহয় 500 টকা লয় ৰচিদ দি 10,000 টকা দি ৰচিদ নোলোৱাকৈ ভালকৈ ক'বলৈ সাহসো নকৰে বহুতে অকণমান অলপ অংশ পায় মনটো অলপ বেয়া তেওঁলোকে কোৱাৰ কাৰণে মই কোৱাৰ কাৰণে অকণমান মনটো আকৌ বেয়া তেওঁলোকে তলমূৰ কৰি আছে কোনে কোনে পায় আমি চব জানো কয়লা গাড়ীত কিমানকৈ পায় কয়লা গাড়ীটো পায় নহয় কিমানকৈ 24,000 এখন ট্ৰাকত 24,000কে এখন ট্ৰাকত কয়লা পায় হিলত পায় 10,500 টকা ৰচিদ দিয়ে 10,000 টকা তেওঁলোকে লয় তাৰ মানে দৈনিক কোটি টকাৰ সিন্ডিকেটৰ এই গোলকগঞ্জৰ ধুবুৰীৰ পইচাটো খুব ভাল এই সিন্ডিকেটৰ পইচাটো খুব মজা মানুহবিলাক বেয়া ইয়াৰ মানুহবিলাকক খালি বেয়া পায় ধুবুৰীৰ মানুহবিলাকক তেওঁ বেলেগ চকুৰে চায় কিন্তু তেওঁৰ সিন্ডিকেটৰ পইচা বৰ মজা সেইকাৰণে আমি আজি কৈছোঁ যে মানুহে সময়লৈ বাট চাই আছে এই 2026 সকলোৰে মন বেয়া কোন দিনা হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিজেপিৰ বিৰুদ্ধে ভোট দিব লাগে সেই কাৰণে ৰৈ আছে সেই কথাটো আমাতকৈ বেছি গম পাইছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেইকাৰণে তেওঁ চাহটোকে বাঘটো দেখিছে এবাৰ ভূপেন বৰাক দেখিলে তেওঁ জাপ মাৰি দিয়ে এবাৰ গৌৰৱ গগৈ দেখিলে তেওঁ জাপ মাৰি দিয়ে চাহটোকে বাঘটো দেখা আৰম্ভ হৈছে তেওঁ সেইকাৰণে আজি আপোনালোকৰ ওচৰলৈ আহিছোঁ ৰাইজ যেনেকৈ আপোনালোকে ইয়াত অংশগ্ৰহণ কৰিছে চৌদিশে মানুহৰ মনত ৰখি আছে যে কোনদিনা ইলেকশ্যনৰ ঘোষণা হয় সকলো মানুহ ৰাজপথলৈ আহিব হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ বিৰুদ্ধে আমাৰ ৰায় দিব মানে এইটো কেন্দ্ৰীয় যিবিলাক চোৰাংচোৱা সংস্থা আছে এইবিলাক কি অপমান কৰা বুলি আপুনি কৰে নেকি বিনাশকালে বিপৰীত বুদ্ধি যেতিয়া বিনাশ আহে শাস্ত্ৰত এটা কথা আহে তেতিয়া বিভিন্ন ধৰণৰ বিপৰীত বুদ্ধি আহে এই ধৰণৰ কথা বতৰাবিলাক তেলেংগানাৰ মুখ্যমন্ত্ৰীয়ে কৰিছিল আমাৰ যিজন আমাৰ এতিয়া মুখ্যমন্ত্ৰী ৰেমন ৰেড্ডি তেওঁক জেললৈ লৈ গৈছিল নিজৰ ছোৱালীৰ বিয়াত আহিব নিদিছিল ৰাইজে ক্ষোভিত হৈ এতিয়া সেই মুখ্যমন্ত্ৰীজনৰ নাম পাহৰিলে মানুহে পাহৰি গ'ল এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধপতন হৈছে তেওঁ যাওঁ অৱস্থা হৈছে সেইকাৰণে তেওঁক ক'ত ধৰিলে মিয়াকে ধৰিলে লাভ হ'ব নে ইফালে ধৰিলে লাভ হ'ব তেওঁ ধৰিবই পৰা নাই গতিকে কেইটামান দিন 6-7টা মাহ আৰু আছে অকণমান অপেক্ষা কৰক এই কথাবিলাক ৰাইজে চাই আছে আপুনি ট্ৰলবিলাক চাওক না আপোনালোকে মানুহৰ কমেণ্টবিলাক চাওক না কেইদিনমানৰ আগৰ কমেণ্ট আৰু এতিয়াৰ কমেণ্টবিলাক চাওক না মুখ্যমন্ত্ৰীয়ে টুইট কৰা কিয় বাদ দিলে জনপ্ৰিয়তাটো কমিছে মানে 99% লোকে তেওঁৰ বিপৰীতে মন্তব্য দিছে ছ'চিয়েল মিডিয়াত তেওঁলোকৰ নিজৰ মিডিয়া থকা পিছতো আৰু 99% লোক আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াক সমৰ্থন কৰিছে এই কথাবিলাকতে তেওঁ ইণ্টেলিজেন্সৰ যোগেদি গম পাইছে সুবিধা হৈছে আৰু সেইটো শেষ অস্ত্ৰ হিচাপে তেওঁ ব্যৱহাৰ কৰিব চেষ্টা কৰিছে এইটো ৰাইজে বুজি পাইছে সময়লৈ অপেক্ষা কৰক 6 মাহৰ পিছত এইবিলাক চব তল পৰিব এই তলত যিবিলাক তেওঁলোকে যিদৰে ইলিগেল কৰিছে যিবিলাক জাতি জনগোষ্ঠীক অপমান কৰিছে যি 6 জনগোষ্ঠীক তেওঁ জনজাতি কৰা নাই এই কথা বতৰাবিলাকত আপোনাৰ ইলেকশ্যনৰ সময়তে ৰাইজে ভোটৰ আকাৰে তেওঁলোকক সেই কথাটোকেতো আপোনালোকক কৈ আছোঁ আমিতো বিৰোধী পক্ষ সাংবাদিক এতিয়া সাংবাদিকৰ আধা নিউজ গৈ পেলাই গৌৰীপুৰতে নাইকিয়া হৈ যাব আধা আপোনাৰ এই গুৱাহাটীত গৈ পেলাই কাট এণ্ড পেষ্ট হ'ব আমাৰ কথাবিলাক দিয়ক মোক মেনেজ কৰিব পৰা নাই এতিয়া বেলেগৰ মেনেজবিলাক হৈ যায় কোনে কৰেতো আপোনালোকেও জানে কি মনে কি আখৰৰ মনে কি আখৰৰ মই ইয়াতে কৈ আছোঁ যে এছ-পিয়ে নাজানে নেকি ডি-চিয়ে নাজানে নেকি মাত পাতিলে কি হ'ব বন্ধ কৰিব লাগিব আন্দোলন কৰিম আমাৰ স্থানীয় লোকসকলে যদি কেতিয়াবা আৰম্ভ কৰিছোঁহে সময়টো আহিব দিয়ক না
হৈছোৱে 6 মাহ 6টা মাহ হৈছে, অকণমান গাটো লৰাবলৈ দিয়ক, অলপ গাটো লৰাবলৈ দিয়ক, তাৰপিছতে গম পাব। আমি যিটো ইমান দিন যিটো আশা কৰিছোঁ প্ৰজাতন্ত্ৰী জনগোষ্ঠীয়ে যে বিজেপি চৰকাৰ অহাৰ লগে লগে প্ৰজাতন্ত্ৰী জনগীকৰণ কৰিব, কিন্তু আজি বিজেপি চৰকাৰ 15 বছৰ হৈ গ'ল, তথাপি কিন্তু প্ৰজাতন্ত্ৰী জনগোষ্ঠীটো জনগীকৰণ নকৰিলে। এইকাৰণে আমি ভাবিছোঁ আমি কংগ্ৰেছৰ জৰিয়তে ছাত্ৰ সংগঠন আছে আৰু আমি ৰাজনীতিৰ জৰিয়তেও প্ৰজাতন্ত্ৰী জনগোষ্ঠী কেনেকৈ সমস্যা সমাধান কৰা যায় তাৰ কাৰণে আমি নিশ্চিতভাৱে আমি কংগ্ৰেছত জইন কৰিম। আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে আপোনাৰ যোগদান কাৰ্যসূচীত অহাৰ কাৰণে বাধা প্ৰদান কৰা হৈছে। কোনে কৰিছে? এইটো হয় বিজেপিৰ বহুত লোকে আজি যিটো প্ৰগ্ৰাম আছিল আমাৰ, বহুত লোকে জাগাই জাগাই ৰাতিপুৱাৰ পৰা প্ৰতি ঘৰে ঘৰে গৈছিল যে এই প্ৰগ্ৰামটো আহিব নালাগে। এইকাৰণে বহুত আমি হেঁটেক পাইছোঁ। হ'ব, এইটো তেওঁলোকে যেনেকুৱা কাম কৰিব আমি তাৰ উত্তৰ আমি সময়ত দি দিম। মুখ্যমন্ত্ৰী এইটো দেখোন চাওক, আজি মুখ্যমন্ত্ৰীটো কংগ্ৰেছৰ পৰাই প্ৰথমতে কংগ্ৰেছৰ পৰাতো তাত উঠিছিল না, কংগ্ৰেছৰ বিধায়ক হৈছিল, মন্ত্ৰী হৈছিল, তাৰ পিছতে বিজেপিত জইন কৰিছিল। তাইতো কি হ'ব? কংগ্ৰেছৰ পুষ্পুত্ৰ নহয়, কংগ্ৰেছৰ পৰাহে বিজেপিত গ'ল না, তাই বিজেপিৰ পুষ্পুত্ৰ, কংগ্ৰেছৰে পুত্ৰ। মুখ্যমন্ত্ৰীলৈ কিবা আহ্বান, হা, মুখ্যমন্ত্ৰী কিবা আহ্বান জনাব? মানে আমি মুখ্যমন্ত্ৰীক কি আহ্বান জানাম? তেওঁলোকে ডাঙৰ লিডাৰ, আমি সৰু লিডাৰ, আমিতো ইমান লিডাৰ, আমি কংগ্ৰেছ সদস্য হ'লোৱে, আমি কি তাক আহ্বান জানাম? তেওঁ চবেই জনাব, তেওঁ ইচ্ছা কৰিলে কি কৰিব নোৱাৰে, ইচ্ছা কৰিলে আজি মোক ধৰাব পাৰে, তেওঁলোকৰ পাৱাৰ আছে। আৰু এইটোৰ কাৰণে তেওঁলোকে হয়তো বিজেপি চৰকাৰৰ পৰা বহুত চেষ্টাও কৰিব আমাক জেলত দৰকাৰ, এইবিলাক মই ভয় নকৰোঁ, মই আছোঁ আৰু থাকিমেই। মানে আপুনি ইতিমধ্যে গম পাইছে যে আপোনাক কংগ্ৰেছত যোগদান কৰাৰ কাৰণে আপোনাক জেলতো সোমাব পাৰে। হয়, এটাক দিবই, জানো মই এটাক দিব, এইটোত মই ভয় নকৰোঁ। ভৈনীয়েক স্বৰ্ণলতা ৰায় ডাঙৰীয়ানীয়ে ইয়াত উপস্থিত আছে, তাকো ফুলাম গামোচাৰে মই আৰু জাপিৰে মানে কংগ্ৰেছ দলত যোগদান কৰি লোৱাৰ কাৰণে লগতে লক্ষ্মীবালা রায়, যমুনাবালা রায়, সুমিত্রা রায়, বুলবুলিবালা রায়, রঞ্জিত কুমার রায়, মণি অধিকারী, বুলবুলা রায়, সুনীবালা রায়, প্রতিমা অধিকারী, বিনাপানি অধিকারী, কুশনাথ রায়, দুলাল রায়, রত্না রায়, জানকীবালা রায়, দীপ রায়, শুভবালা রায়, ভারতীবালা রায়, ফুলবালা